বড়োলেণ্ড অঞ্চলত যদি সিহঁতে যেহেতु জেহাদি গ্रुपे যদি दखल करबो पारे चिराङाव जानाय जे हाग्रामा दालां खाथियावहाय जोंनि बर' सासे ड्राइभारखौ जाय बिथाङा कुसुगावनि होननानै मोनथिनो मोननाय जादों बिथांखौ बांगालफोरा ओरैबायदि बुनाय जाय बेगेङानो थब्रै बायनाय आरो लोगोसे मेगनखौबो थुख'दों होननाय बेबायदि बाथ्राखौ गोबां दुखुनांथाव बाथ्राया जोंनि गेजेराव सोलिबाय थादों। बेनि सायावहाय गोबां दैदेनगिरिफोरा बाथ्रा बुङाखै, नाथाय मानगोनां बिथां सारा बुंबाय थानायखौ जोङो नुबाय थानो मोननाय जादों। बेनि गेजेराव गोबाङानो जे आं मैयानि भिडिअ होनायखौ एसामिसनि बुङोब्ला मोजां जागौमोन सारा बेबायदि बाथ्रा बुंनाय गोबां नुनो मोननाय। दा बिनि गेजेरावनो बिथां सारनि खुगानिफ्राय जोङो एसामिस रावजों सिदान्थ लानाय जा बिनि सायावहाय सरकारा गोख्रों राहा लानांगौनि थाखाय बुंथिनायखौ जोङो नुफिननो मोननाय जादों। खोब दुखु गोनां जाय भिडिअखौ आं नोंथांमोननि गेजेराव होलांनो थांगासिनो दङ बिथां सारनि बाथ्रा बुंनायखौहाय। दा बिदिब्ला मोनसे बाथ्राया जोंनि गोसोआवहाय नांफैयो। दाथ' गोदान बोसोर हिसाबै जों बर'फ्रानो जा गुबुन जातिफ्रानो जा गोबां गोजान गोजान थांनानै पिकनिक जाहैगोन, इन्टारेस्ट लाहैगोन। दा बे समावहाय बिथांमोननि जायगा खाथियावहाय थांनानै जों बर'फोरखौ एटाक खालामनो बिथांमोना नैबेबायदि सुबिदा लाबाय थागोन नामा? बे मोनसे गिदिर सोंलु जानानै फैदों। जिहेथु जोंनि बिटिआर ओनसोलाव, जोंनि बिटिसि ओनसोलाव जोंनि जायगायाव बर'फोरा नैबे गुबुनारिफोरजों बेबायदि खालामजानाया बेसेबां साननो गोनां दिनैनि समावहाय। अब्ला बिथां सारनि बाथ्रा बुंनायखौ नोंथांमोना जोबजासे नायजोब आरो बिनि गेजेरावहायनो मोन्दांथि बायदि कमेन्ट खालाम आरो लोगोसे नैबे दिनैनि भिडिअखौ फ्राय माखासेया बुजियाब्ला मैयानि आं भिडिअ होनायखौ नोंथांमोना थांनानै नायबावनो हागोन आरोखि। আজি মই জনজাতি ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চৰ পৰা কৈ আছো। অসম আৰু চিৰাং ডিষ্ট্ৰিক্টৰ মই প্ৰেচিডেণ্ট হয় জনজাতি সুৰক্ষা মঞ্চৰ। আজি প্ৰেছ মিট কৰাৰ মেইন উদ্দেশ্য আছে যে ইয়াতে যে আমাৰ বিটিআৰ অঞ্চলত জেহাদী কাৰ্যকলাপ বহুত অগ্ৰগতিত বৃদ্ধি পাইছে। সেইটো মেইন ৰেফাৰেন্স পিছত দি আছো মই। মানে এনেকে বৃদ্ধি পাইছে এটা বিয়ণ্ড ইমাজিনেশ্যন আৰু বহুত মাজে মাজে ঘটনা সিহঁতে বেয়াকৈ ঘটনা কৰি আছে। সকলো ঠাইতে সিহঁতে গ্ৰুপ কৰি ৰাখে, য'ত কিবা এটা ঘটনা হ'লে সিহঁতে ডাইৰেক্ট আক্ৰমণ কৰে। সেইটোলৈ বিটিআৰ অঞ্চলত আজিলৈকে কোনো পৰিলক্ষিত হোৱা নাই। গতিকে মই চৰকাৰকো বাৰে বাৰে অনুৰোধ কৰোঁ, অসম চৰকাৰক প্লাছ ভাৰত চৰকাৰ বা বিটিআৰ চৰকাৰক মই অনুৰোধ কৰোঁ এই জেহাদী কাৰ্যকলাপৰ বিৰুদ্ধে অনতি পলমে যাতে মানে একশ্যন লয় আৰু কি চৰকাৰে। ইয়াৰ ৰেফাৰেন্সটো মই দি আছো। সেইদিনা 20 তাৰিখত এজন সাধাৰণ ড্ৰাইভাৰ, জনজাতি পৰিয়ালৰ ড্ৰাইভাৰ, এখেতে গাড়ী ঠিক কৰি আছিল আমাৰ আমগুৰি থানাৰ আণ্ডাৰত হাগ্ৰামা ব্ৰিজৰ ওচৰত। গাড়ী ঠিক হোৱাৰ পিছত গাড়ীটো ঠিক হৈ গৈছে। তাৰপিছত তাৰ টায়াৰ ঠিক কৰা মানুহটো ক'লে আপুনি যাব পাৰে। সেই সময়তে গাড়ীৰ তলত পিছফালে চাকাত এটা বুঢ়ী মানুহ অলপ মেণ্টেলি অলপ ডিছঅৰ্ডাৰ নিচিনা এখেতে আহি পৰি গ'ল, মৰি গ'ল। মৰি যোৱাৰ পিছত ধৰ মাৰ কৰি এনেকে পুলিচক খেদি আছে, পাব্লিকক খেদি আছে, হাজাৰ হাজাৰ পাব্লিকে খেদি আছে। তাৰপিছত মানুহ এনেকে অত্যাচাৰ কৰিছে, মানে মানুহটো 3টা 4টা হাড়ি ভাঙিছে আৰু কি। একদম গৰীব পৰিয়াল মানুহ, ড্ৰাইভাৰ কৰি খোৱা মানুহ, জনজাতীয় মানুহ। এতিয়া কথাটো হ'ল কি পুলিচৰ সন্মুখত এইবিলাক কেনেকৈ কৰিব পালে? এয়া অসম চৰকাৰে সেইটো ক'ব লাগে যে পুলিচকো ফায়াৰিং অৰ্ডাৰ দিব লাগে। মাছ যিকোনো জাতৰে হওক ধৰ্ম হওক, যদি মাছ এটাক কৰে এজন সাধাৰণ মানুহক, সেইটোতো পুলিচে ফায়াৰিং কৰিব লাগিছিল। তথাপি পুলিচে সেইটো ক্ষেত্ৰত অলপ পদক্ষেপ লৈছে, বচাই আনিছে আৰু কি, জানটো খালি বচাই আনিছে। ভাগ্য ভাল মানুহটো কোনো ৰকম বাচি গ'ল আৰু কি। এতিয়া বাচি যোৱাৰ পিছত তাৰ কোনো ট্ৰিটমেণ্টৰ কোনো সংগঠনৰ লিডাৰবিলাক কোনো চোৱা নাই, চৰকাৰীভাৱেও চোৱা নাই, সাহায্যও দিয়া নাই, মালিকসকলৰ পৰাও সাহায্য দিয়া নাই। মই যোৱাকালি তদন্ত কৰি পালেও ইহঁতে জোৰ জবৰদস্তি ৰিলিজ কৰি লৈ গ'ল এটা প্ৰাইভেট হস্পিটেলৰ পৰা, কাৰণ তাৰ পইচাই নাই এটা ট্ৰিটমেণ্ট কৰিবৰ কাৰণে। এতিয়া আমি ইমান উন্নতকৈ থাকে, উন্নত দেশত আমি বহুত দামী দামী গাড়ী লৈ ঘূৰে, বহুত আমাৰ লিডাৰবিলাক বহুত ঘূৰে। এতিয়া এজন মানুহক আমি ট্ৰিটমেণ্ট প্ৰভাইড কৰিব নোৱাৰোঁ, চৰকাৰীভাৱে হওক বেচৰকাৰীভাৱে হওক। একেতে এতিয়া ক'ত লৈছে, মানে কবিৰাজৰ আশ্ৰয় কৰিবৰ কাৰণে কচুগাঁৱত গেল আৰু কি নিজৰ ঘৰত। ইমান দুখ বেদনাদায়ক। এতিয়া আৰু নতুন বছৰ আহিছে, মানুহে পিকনিক খাব যাব, কোনোবা মদ খাব, কিবা এটা কাৰণবশত এক্সিডেণ্ট হ'ব বা কিবা হ'ব। এতিয়া সিহঁতে টাৰ্গেট কৰি ৰাখে জেহাদী গ্ৰুপটো যে কিবা এটা ঘটনা হ'লে আপোনাৰ সিহঁতে লাঠি বাঢ়ি লৈ ওলাব। এইটোতো ডেমক্ৰেচি নাই, সিহঁতে পেৰালেলভাৱে চৰকাৰ চলি আছে। এতিয়া মই তদন্ত কৰি চাইছোঁ, ইহঁতৰ ওপৰত বিহিত ব্যৱস্থা এতিয়াও লোৱা নাই চৰকাৰে।
আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন চিৰাঙে পদক্ষেপ ল'ব লাগে, ষ্ট্ৰং পদক্ষেপ ল'ব লাগে। যিবিলাক মানুহ ভিডিঅ'ত আছে, মোৰ লগত ভিডিঅ' ভিজুৱেল আছে, হোৱাটছআপত আছে বা ফেচবুক আছে, সেইবিলাক চাই পেলাই মানুহক ধৰিব লাগে আৰু উচিত শাস্তি বিহা দিব লাগে সিহঁতক। যাতে মানে এনেকৈ হৈছে, ইয়াত আমি এইটো চিকেন নেক বুলি কওঁ অসমখন। এতিয়া চিকেন নেক, এতিয়া বড়োলেণ্ড অঞ্চলত যদি সিহঁতে যিটো জেহাদী গ্ৰুপে যদি দখল কৰিব পাৰে, অসম দখল কৰিবৰ কাৰণে বেছি সময় নালাগিব। চাৰিওফালে আপাৰ আছামৰ পৰা যিমান খেদা খাইছে চব পিটিইডি অঞ্চলত সিহঁতে প্ৰভুত্ব বিস্তাৰ কৰি আছে। কিন্তু চৰকাৰে আজিলৈকে মাত মাতা নাই। চৰকাৰৰ ডাঙৰ আমাৰ বিষয়ববীয়াবিলাক মাত মাতা নাই। আমাৰ বিটিইডিত ডাঙৰ ডাঙৰ লিডাৰ আছে, ডাঙৰ ডাঙৰ গাড়ী লৈ ঘূৰি, সিহঁতে আজিলৈকে এইটো কথালৈ সিহঁতে মাত মাতা নাই। আজি কেইবছৰমান আগত, প্ৰায় 11 বছৰমান আগত কংগ্ৰেছৰ শাসনত তাৰ 2 কিলোমিটাৰ নিলগতে এটা ঘটনা হৈছে। 5-6জন পুলিচক গুৰুলাকৈ পিটি পেলাই ৰাইফলবিলাক চব কাঢ়ি লৈছে। আজিলৈকে তদন্ত কৰা নাই, আজিলৈকে এই অস্ত্ৰটো উদ্ধাৰ কৰিব পৰা নাই। কেছটো এনেই সামৰি গ'ল। গতিকে মই মাননীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰীক দাবী অনুৰোধ জনাইছোঁ, যাতে বিহিত ব্যৱস্থা লৈ 20 তাৰিখৰ ঘটনাটো তদন্ত কৰিব দিয়ে, মেজিষ্ট্ৰেট ইনকুৱাৰী কৰিব দিয়ে। সেইটো লৈ মই আশা কৰোঁ যে আমাৰ চিফ মিনিষ্টাৰে তীব্ৰ পদক্ষেপ ল'ব এই ঘটনাৰ ওপৰত, যাতে ভৱিষ্যতত কিবা ঘটনা হ'লে যাতে জেহাদী মানুহবিলাক চান্স নাপায়।